বাক্সাৰ বৰমা বিধানসভা আৰু বিটিচিৰ বাগানপাৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত এটা বিধ্বস্ত পথ। প্ৰায় 10 বছৰে নিৰ্মাণ নহল বান বিধ্বস্ত ঐতিহাসিক গড়ভিতৰ গাঁৱৰ এই পথটো। নিৰ্বাচনৰ সময়ত বিভিন্ন নেতাই গাঁওখনৰ বাট পথসমূহ নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে যদিও আজিলৈকে চৰকাৰে গাঁওখনৰ বাট পথ নিৰ্মাণৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। বছৰ বছৰ ধৰি জৰাজীৰ্ণ পথেৰে যাতায়াত কৰিছে গাঁওবাসীয়ে। বিগত বিটিচি নিৰ্বাচনৰ সময়ত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বৰুৱে নিৰ্বাচনত জয়ী হলেই প্ৰথমে এই গাঁওখনৰ বাট পথসমূহ নিৰ্মাণৰ ব্যৱস্থা কৰি দিব বুলি ভোট বিচাৰি আহিছিল যদিও আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে, যাৰ বাবে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে এনেদৰে বিপদ সংকুল যাতায়াত কৰিবলগীয়া হৈছে। 2024 বিধানসভাৰ নিৰ্বাচনত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিব বুলি হুংকাৰ প্ৰদান কৰিছে। আজি প্ৰায় কেইবাবছৰ আগতে বানপানীত এই যি ক্ষতিগ্ৰস্ত হৈছিল, এই ক্ষতিগ্ৰস্ত হোৱাৰ পিছতো বিভিন্ন ৰাজনৈতিক দলৰ বিভিন্ন নেতাই ইয়াত আহি পৰিদৰ্শন কৰিছিলে। সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়ায়ো ইয়াত তেওঁ নিজে চিফ হোৱাৰ আগতে আহিছিলে, আহি পেলাই চাইছিলে। চাই তেখেতে আমাক কথা দিছিলে যে তেওঁ যদি চৰকাৰ কৰিব পাৰে তেতিয়াহ'লে প্ৰথম বৰ্ষতে তেওঁ আমাৰ এই সমস্যাটো, এই যি বানপানীৰ ক্ষতি কৰা যিখিনি সমস্যা, যাতায়াত বিঘ্নিত হৈ থকা যিখিনি সমস্যা, এইখিনিৰ পৰা তেওঁ মানুহখিনিক পৰিত্ৰাণ দিম বুলি আশ্বাস দিছিলে। কিন্তু আজি প্ৰায় গৈ গৈ তেখেতৰ শেষ কাৰ্যকালৰ নিৰ্বাচন আহিবৰ হ'ল, এতিয়ালৈকে কিন্তু বিটিচিত তেওঁলোকে চৰকাৰ কৰাৰ পিছতো তেওঁলোকে আমাৰ এই সমস্যাখিনিক আজিলৈ গুৰুত্ব নিদিলে। আৰু আমাৰ মানুহখিনিয়ে বাৰিষাৰ সময়ত স্কুল কলেজ যোৱা, ব্যৱসায় বাণিজ্যৰ লগত জড়িত গোটেইখিনি মানুহে যিটো দুৰ্দশা ভোগ কৰি আহিছে, তাত আপোনালোকেও আগতে কেইবাবাৰো ইয়াত প্ৰত্যক্ষ কৰিছে বা বাতৰি পৰিৱেশন কৰিছে। কিন্তু এতিয়ালৈ এই সমস্যাখিনিত তেওঁলোকে কোনো গুৰুত্ব দিয়া নাই। আমাক বিভিন্ন সময়ত তেওঁলোকে আশ্বাস দিয়ে, এই নিৰ্বাচনৰ আগততো আৰু আশ্বাস দি থাকে, কিন্তু তেওঁলোকে নিৰ্বাচন যোৱাৰ লগে লগে প্ৰতিনিধি হৈ উঠাৰ পিছত তেওঁলোকে আমাক সেই একে মাহিয়াৰ দৃষ্টিৰে আমাক চোৱা পৰিলক্ষিত হৈছে। গতিকে আমি অনাগত দিনত এইবাৰ যেতিয়া নিৰ্বাচন আহিব, আমাৰ ৰাইজ একত্ৰিত হৈছে, আমি খুব সুস্থিৰ সিদ্ধান্ত লৈহে একত্ৰিত হৈ আমি নিৰ্বাচনত আগবাঢ়িম বুলি ভাবিছোঁ। যিসকলে আমাৰ সমস্যাখিনিক নিজৰ সমস্যা বুলি লৈ এই সমস্যাখিনি সমাধান কৰিবলৈ আগবাঢ়ি আহিব, তেওঁলোকৰ লগত পক্ষতে আমি থিয় হ'ম। ধমধমাৰ পৰা নজৰুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।